ছাত্ৰ ছাত্ৰীসকলৰ মনত জুবিন গাৰ্গৰ যিটো প্ৰতিচ্ছবি তাক প্ৰতিশ্ৰুত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এই যিখন তোমাৰ বাটেৰে নামৰ আমাৰ ৱাল মেগাজিন এইখন তেওঁলোকে সাজি উলিয়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মনত জুবিন গাৰ্গক সদায় মানে সজীৱ কৰি ৰখাৰ কাৰণে যাতে যেনেকৈ তেওঁ চিৰতৰুণ হৈ আছিল তেনেকৈ যাতে তেওঁ চিৰতৰুণ হৈ থাকে অসমৰ মানুহৰ বুকুত অসমৰ শিশুসকলৰ বুকুত জুবিন গাৰ্গ হিচাপে জিলিকাই ৰখাৰ কাৰণে আনন্দবজাৰ শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে এই তোমাৰ বাটেৰে নামৰ আলোচনীখন প্ৰস্তুত কৰিছিল। ছাত্ৰ ছাত্ৰীসকলৰ মানে সহযোগত আমাৰ আচাৰ্যসকলে এইখন তোমাৰ বাটেৰে নাম দি সাজি উলিয়াইছিল আৰু ইয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম সেই মৰম এই তোমাৰ বাটেৰে নামৰ আলোচনীখনতেই আমি লুকাই থকা বুলি আমি অনুভৱ কৰোঁ আৰু আমাৰ মাজত জুবিন গাৰ্গদেৱ সদায় চিৰতৰুণ হৈ থাকিব আৰু সদায় অমৰণ আজীৱন তেওঁ আমাৰ অন্তৰত জীয়াই থাকিব তাৰ আশাৰে আমি এই তোমাৰ বাটেৰে নামৰ আলোচনীখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ। জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল আৰু প্ৰকৃতিক লৈ ছাত্ৰ ছাত্ৰীসকলেও প্ৰকৃতিক ভাল পায় আৰু জুবিন গাৰ্গে যিহেতু প্ৰকৃতিক লৈ ভাল পাইছিল সেয়েহে তেওঁলোকে প্ৰকৃতিক লৈ কবিতা লিখিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা কথা নিশ্চিতভাৱে তেওঁলোকে অনুভৱ কৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যে তেওঁলোকে যে ন্যায় বিচাৰে কণ শিশুসকলে যে তেওঁৰ মানে হত্যাৰ ন্যায় বিচাৰে সেই কথাটো এই আলোচনীখনৰ জৰিয়তে প্ৰকাশ মানে পাইছে সেই কথাটো আমাৰো অনুভৱ হৈছে। ছাত্ৰ ছাত্ৰীসকলেও বিচাৰিছে যে তেওঁলোকে ন্যায় পাওক এই কণ শিশুসকলেও বিচাৰে অসমৰ কাৰণে গতিকে জুবিন গাৰ্গে যাতে ন্যায় পায় সেই কথাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলেও মানে অনুধাৱন কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।